গাইজ কি খবৰ আপোনালোকৰ আজি মই এটা টপিক ক'ম তো সেই টপিকটো হৈছে হিষ্ট্ৰী অফ দ্য ইলেক্ট্ৰিচিটি তো আমি এইটো কথা গম পাম আমাৰ ডেইলি লাইফত ইলেক্ট্ৰিচিটি কিমান বেছি ইম্পৰ্টেণ্ট হয়নে এতিয়া ছাপ'জ ধৰি লওকচোন যদি কেতিয়াবা যদি কাৰেণ্ট যদি একেবাৰে যদি নাথাকে আকৌ কি ডাঙৰ ডাঙৰ ফেক্টৰীবোৰ মানে কি আছে বন্ধ হৈ যাব মানে কি মেচিন বন্ধ হৈ যাব ডাঙৰ ডাঙৰ ফেক্টৰীবোৰ আৰু ডাঙৰ ডাঙৰ মেচিন আৰু য'ত ত'ত যি টি চব মানে একদম কাৰেণ্ট নোহোৱা হৈ যাব তো আমি আজি এইটো টপিক ক'ম কি ইলেক্ট্ৰিচিটি মানে কোনে আৱিষ্কাৰ কৰিছিল কোনে খোজ কৰিছিল চ' আৱিষ্কাৰ আৰু খোজটো দুইটাই বেলেগ বেলেগ হ'ব তো প্ৰথমতে কৈ দিছোঁ ইয়াত এটা নাম এটা আছে ALTERNATING alternating current হ'ব DC DIRECT direct current okay direct current হ'ব okay তাৰপিছত আছিলে ALTERNATIN alternating current সেইটো হ'ল alternating current তাৰপিছত 2700 BC okay তাৰপিছত আছে ইলেক্ট্ৰিক ৱেলছ নহয় ইলছ হ'ব okay ইলেক্ট্ৰিক ইলছ ছাপ'জ ধৰি লওকচোন কিছুমান মানে মাছবোৰ এনেকুৱা আছে অকণমান যদি চুলে মানে একদম কাৰেণ্ট মাৰি দিয়ে অকণমান যদি চুলে পুটুকখিনি একদম কাৰেণ্ট মাৰি দিয়ে মানে সেনেকুৱা মাছবোৰ আছে মানে পানীত আছে okay মানে কিছুমান মাছবোৰ কথা কৈছোঁ 600 BC তাৰপিছত আছিলে THALES টেলছ ইয়েৰ্ছটো আছিলে আপোনাৰ 1752 বেঞ্জামিন ফাংলি ইজ দ্য গ্ৰেট ইনভেনশ্যন তো বেঞ্জামিন ফাংলি এজন দ্য গ্ৰেট ইনভেনশ্যন মানে এজন ডাঙৰ ইনভেনশ্যন কৰিছিল তেওঁ এটা মানে ডাঙৰ ইনভেনশ্যন কৰিছিল কি ইনভেনশ্যন কৰিছিল ৰখক ALSSANDRO এচেণ্টো ভল্টাৰ হ'ব VOLTA ভল্টাৰ এচেণ্টো ভল্টাৰ নহয় ভল্টাৰ হ'ব অ'কে এইটো নাম উজু আছে ভল্টাৰ অ'কে সেইজন এজন মানুহৰ নামে হয় কেমিকেল ৰিয়েকশ্যন তাৰপিছত আহিলে কেমিকেল ৰিয়েকশ্যন ইলেক্ট্ৰিক চেল ইলেক্ট্ৰিক পটেনচিয়েল তাৰপিছত আকৌ ডিফাৰেঞ্চ আহিলে তাৰপিছত আকৌ আপোনাৰ আহিলে ইলেক্ট্ৰিক ৰোল ফ'ৰ্চ তাৰপিছত ড্ৰাইভ ইউনিট ভল্ট মাইকেল ফ্ৰাডি সেইজন এজন মানুহৰ নাম আছিল তাৰপিছত আকৌ মাই থিয়ৰী AMEICAN scientist THOMAS থাৰ্মাছ এডিচন আছিল অ'কে সেইজন এজন মানুহৰ নামেই আছিল আৰু থাৰ্মাছ এডিচন ব্ৰিটিছ চাইণ্টিষ্ট JOSEPAPH তাৰপিছত SWAN সেইজন এজন মানুহৰ নামেই হয় আৰু থমাছ এলবাৰ্ট এডিচন অ'কে সেই এজন মানুহৰ নাম হয় চবৰে বেলেগ বেলেগ নাম থাকে আৰু তেনেকুৱাই আৰু হা ব্ৰিটিছ চাইণ্টিষ্ট JOSEPH SWAN তাৰপিছত ডাইৰেক্ট কাৰেণ্ট আহিলে তাৰপিছত ABTTERY কাৰেণ্ট DC মেজৰ প্ৰব্লেম ফাৰ্ষ্ট ডেঞ্জাৰ মানে মেজৰ প্ৰব্লেম ফাৰ্ষ্ট ডেঞ্জাৰ মানে ডেঞ্জাৰ কি হৈছিলে এদিন মানে কাৰেণ্টৰ মানে কিবা কাম কৰি থাকোঁতে মানে ছাপ'জ ধৰি লওক কাম কৰি থাকোঁতে মানে কিবা এটা অকণমান গণ্ডগোল হওঁতে মানে কাৰেণ্টটোৱে মানে একদম পুটুকখিনি ধৰি থ'লে মানে একদম কাৰেণ্টটো যেতিয়া লাগিলে তেতিয়া দূৰত গৈ পৰিলে সেইটোকে কৈছে মেজৰ প্ৰব্লেম ফাৰ্ষ্ট ডেঞ্জাৰ অ'কে তাৰপিছত নিকোলা টেক্স ইজ এ গ্ৰেট
ইনভেনশ্যন ইলেক্ট্ৰিচিটি, আকৌ সেই মানুহজনৰ নাম আহিলে নিকোলা টেক্স। অ'কে, নিকোলা টেক্সো হৈছিলে। তাৰপিছত আকৌ এটা আহিলে ঋষিমুনি মানে এইটো আপোনাৰ MAHARISHI। তাৰপিছত আকৌ এটা আহিলে RISH। আকৌ এটা নাম আহিলে AGASTYA, SAMHITA। মানে তেনেকৈ মানে সেইবোৰ নামবোৰ মানে আহি থাকিলে। অ'কে, তাৰপিছত আহিলে ইয়েৰ্ছটো 1879। আকৌ এটা ইয়েৰ্ছ আহিলে 1905 ইলেক্ট্ৰিক প্ৰডিউচ। অ'কে, তাৰপিছত ইয়েৰ্ছটো আহিলে 1752। চ' 1752 মানে আকৌ এটা নাম আহিলে, সেই মানুহজনৰ নামে বেঞ্জামিন ফ্ৰাংকলিন। সেই মানুহজনৰ নাম হয়। অ'কে, তাৰপিছত ইয়েৰ্ছটো আছিলে 1800। তাৰপিছত আকৌ আছিলে এচেণ্টৰ ভল্টাৰ। সেই মানুহ এজনৰ নাম আছিল ভল্টাৰ ইউনিট। অ'কে, ইয়েৰ্ছটো আছিলে 1831। অ'কে, তাৰপিছত মাইকেল ফেৰাডি, সেইজন মানুহৰ নামে উচনি অলপ আগতে কৈছিলোঁ, আপোনালোকৰ মনত থাকিব ন? সেইজন এজন মানুহৰ নামেই হয় আৰু চবৰ বেলেগ বেলেগ নাম থাকে যে, তেনেকুৱাই আৰু। আকৌ তাৰপিছত আছিল ইয়েৰ্ছটো 1878 আমেৰিকান থমাছ এডিছন। ব্ৰিটিছ JOSEPH জবছ SWAN জবছন। তাৰপিছত আকৌ আছিলে ফ্লেম লাইট বাল্ব মানে লাইটৰ বাল্বটোৰ কথা কৈছে। যেনেকৈ লাইটৰ বাল্ব এটা যেতিয়া লগাইছিলে তেতিয়া জ্বলি গৈছিলে, সেইটো কথাই কৈছে। তাৰপিছত আকৌ ডাইৰেক্ট কাৰেণ্ট DC কথা কৈছে। কিমান কিলোমিটাৰ গৈছিলে? 2 কিলোমিটাৰ to 3 কিলোমিটাৰ মানে বহুত দূৰ গৈছিলে, মানে 2 কিলোমিটাৰ 3 কিলোমিটাৰতকৈ বেছি দূৰ গৈছিলে চাগে। নিকোলা টেক্স আহিলে। আকৌ নিকোলা টেক্স AHERNATING কাৰেণ্ট। আকৌ চনটো আহিলে 1887। তাৰপিছত আকৌ আহিলে, এতিয়া চাওক 1887 ইয়ালৈকে হৈ গ'ল। এতিয়া চবতছে প্ৰথমতে এটা কথা আছে কি, ভাৰতত চবতছে প্ৰথমতে ইলেক্ট্ৰিচিটি কোনে আনিছিল, কোনে আৱিষ্কাৰ কৰিছিল? তো ইয়াত যদি ক'বলৈ গ'লে ভাৰতত চবতছে প্ৰথমতে ইলেক্ট্ৰিচিটি ক'ৰ পৰা আহিছিল, কোনে আনিছিল? তো এইটো দুইটা মই কথা কৈ দিছোঁ। তো প্ৰথমতে আছিলে ইয়েৰ্ছটো 1879 কলকাতা চিটি, মানে কলকাতাত আহিছিল। তাৰপিছত 1899 দিল্লীত আছিলে চনটো 1905। অ'কে, দিল্লীত আছিলে 1905। তাৰপিছত প্ৰাইমাৰী ৰিচ'ৰ্চেছ, ছেকেণ্ডাৰী ৰিচ'ৰ্চেছ ইজ দ্য নেচাৰ মানে ধৰি লওক যেনেকৈ ছান, এয়াৰ, ৰিভাৰ, পানী, কয়লা মানে এই সৰু সেইবোৰ পাথৰ। অ'কে, সৰু পাথৰ মানে সৰু শিলগুটি হয় মানে। তাৰপিছত আকৌ আহিলে অইল মানে তেল। আকৌ গেছ আহিলে, সেইবোৰ এটা মানে নেচাৰ হয় আৰু। হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্লেণ্ট। আকৌ তাৰপিছত আহিলে থাৰ্মেল ইলেক্ট্ৰিক পাৱাৰ প্লেণ্ট। ডিজেল মানে ডিজেল পাৱাৰ ইলেক্ট্ৰিক প্লেণ্ট। অ'কে, ডিজেল মানে হৈছে তেল, ডিজেল পাৱাৰ প্লেণ্ট। আকৌ তাৰপিছত এটা আহিলে NILCEAR পাৱাৰ প্লেণ্ট। অ'কে, আকৌ আহিলে কিমান কিলোমিটাৰ, কাৰণ কিলোমিটাৰটো আছিলে তেতিয়া 22 ভল্ট। আকৌ তাৰপিছত আছিলে 2500 to 300 ডেটছ। মানে ছাপ'জ ধৰি লওক যদি কাৰোবাৰ ঘৰত যদি পুটুকখিনি যদি
বতৰটো যদি বেয়া হয়, বতৰ যদি একেবাৰে যদি বেয়া হ'লে ৱেডাৰটো যদি বেয়া হয়, তেতিয়া কাৰোবাৰ ঘৰত যদি কেতিয়াবা যদি গছে যদি কাৰোবাৰ ঘৰে চৰে যদি বিজুলী মাৰি দিয়ে, তেতিয়া যদি মানুহৰ যদি কিবা অকণমান যদি মৰি যায়, তেতিয়া কি হ'ব? তেতিয়া একো নহ'ব আৰু, তেতিয়া গ'ল আৰু। তেতিয়া ইয়াতে গৈ আছে মানে 300 ডেথছ কৈ আছে। তাৰপিছত কিমান 80% আছিলে তেতিয়া 80% মেন্স, তাৰপিছত আছিলে 20% ওমেন্স, তাৰপিছত ইয়েছটো আছিলে 1930, এইটোৱে আছিলে। এতিয়া কথা এটা কওঁ, এতিয়া যে ইলেক্ট্ৰিচিটিৰ বিষয়ে যে আমি যে কথাটো ক'লোঁ, এতিয়া ইলেক্ট্ৰিচিটিৰ বিষয়ে যে মানে কৈছোঁ কি, মই এতিয়া কথাটো যোনটো ক'লোঁ, আৰু এই ইলেক্ট্ৰিচিটি প্ৰথমতে কোনে আনিছিল চবচে ভাবকচোন। ডাঙৰ বৈজ্ঞানিক আছিল, মানে বহুত ডাঙৰ বৈজ্ঞানিক, মানে চাপ'জ ধৰি লওক সিহঁতৰ কাৰণে মানে আমি আজি আছোঁ। যদি সিহঁতি যদি ইলেক্ট্ৰিচিটি যদি আৱিষ্কাৰ নকৰাহেঁতেন, খোজ নকৰাহেঁতেন, আৱিষ্কাৰ আৰু খোজটো দুয়োটাই বেলেগ, মানে আৱিষ্কাৰ খোজ একেলগে নহয়, দুয়োটাই বেলেগ হ'ব। আৱিষ্কাৰটো বেলেগ, খোজটো বেলেগ। মানে মই যদি কওঁ খোজ কৰি উলিয়াইছিলে, তেতিয়া আপোনালোকে ভাবিব খোজ কৰি উলিয়াইছিলে আৰু ডাঙৰ বৈজ্ঞানিকবোৰে তেতিয়া, হয় নাই? তেনেকুৱাই। তো সিহঁতৰ কাৰণে আমি আজি ইমানকৈ এতিয়া ভালকৈ থাকিব পাৰিছোঁ। এতিয়া যদি সিহঁতি যদি ইলেক্ট্ৰিচিটি যদি সিহঁতি খোজ নকৰাহেঁতেন, নিবিচৰাহেঁতেন, তেতিয়া আমি এনেকৈ থাকিলোঁহেঁতেন। সিহঁতৰ কাৰণে আমি আজি আছোঁ ভালকৈ। ইলেক্ট্ৰিচিটি আছে কাৰণে সিহঁতি ইমান ডাঙৰ ইনভেনশ্যন এটা কৰিলে। তো সেইটো কাৰণে বাই, থেংক ইউ।